সৰুতে ভাবি আছিলোঁ যে দেউতাৰ কাপোৰবিলাক মায়ে ধুৱে। মায়ে মোৰ কাপোৰ ধুই পেলাই কয়, তই নিজৰ কাপোৰ নিজে নিজে ধোৱা ধুই কৰিবিচোন। তাৰপৰা মই ভাবিছিলোঁ দেউতাৰ দেখোন কাপোৰ মায়ে ধুৱে। গতিকে মই সৰুতে ভাবিছিলোঁ যে ডাঙৰ হ'লেই মানে যেতিয়া বিয়া পাতিম তেতিয়া তাৰমানে মোৰ কাপোৰবিলাক মোৰ কইনাটোৱে ধুব। সেনেকৈ ভাবি আছিলোঁ। পিছে এতিয়া বিয়া পাতি গম পালোঁ এতিয়া এইটোতে আমাৰ চাৰ্ফ ভৰাই ধৰিছোঁ আমি গাইছ। আৰু এইটোত আমি মানে চাৰ্ফ পানী দি পেলাই এইটো চাৰ্ফ ভৰাই থৈ দিলোঁ। তাৰপৰা মই ভাবিছিলোঁ যোনটো ভাবিছিলোঁ সেইটো নহ'ল, তাৰ উল্টাটোহে হ'ল গাইছ। এতিয়া তাৰমানে কি জানানে গাইছ, এইখন কি কওকচোন কমেণ্ট কৰি। এইখন চাদৰ গাইছ, উল্টাটোহে হৈছে। এতিয়া তাৰমানে এই চাদৰ কিবা কিবি মইহে ধুব লগা হৈছে। জ্বালা কালা বাকী নোহোৱা হৈছে। ভাতো মই বনাব লাগে মাজে মাজে, ভাতো আৰু বাদে দি ভাত এইবিলাক ঠাই চাই এই মাৰিব লাগে। এতিয়া এইবিলাক কাপোৰ চাপোৰ ধুম, এতিয়া যদি আহি পাওঁৱে একে পেক 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 এই বা কি বস্তু গৰম কৰে। গতিকে সোনকালে এইখিনি মানে চাপৰ্ট দিওঁ গাইছ। এতিয়া থৈ লওঁ বাৰু। মানে যোনটো সৰুতে ভাবিছিলোঁ সেইটো নহয়, তাৰ উল্টাটোহে হ'ল।